বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই বনোৱা আচাৰ, আমলখিৰ আচাৰ আগতে দেখাইছিলোঁ যে কিবা সুন্দৰ হৈ আছে, মানে ৰ'দত দি থাকিব লাগে, খাই বৰ ভাল লাগে। আচাৰো বহুত উপকাৰী আছে, সেয়েহে মানে আমলখিৰ বহুত উপকাৰী আছে, সেয়েহে মানে আচাৰ বনাই থ'ব লাগে। পালে মানে বিচাৰ কৰিলেহে পায়। আৰু সেয়েহে বন্ধু বান্ধৱীসকল, মই চাকৰিত থকাতেই যদি এইবিলাক ব্যৱস্থা কৰিব পাৰোঁ, চাকৰিৰ পৰা গ'লে মই বহুত কিছুমান সৰু সুৰা বিজনেছ কৰিম, মানে নিজৰ সৰু ফেক্টৰী খুলিম। ইয়াতে গম পোৱা যায় মানে, কিয়নো বন্ধু বান্ধৱীসকল মই সৰুৰ পৰাই বিজনেছ কৰি ভাল পাওঁ মানুহ। চাকৰি কৰি মই ইমান ভাল নাপাওঁ, কিন্তু ভগৱানে মানে কিবা এটা মানে খেলি মেলি কিবা এটা হেৰিতহে মই চাকৰি আহি গ'লোঁ। মই সৰুৰ পৰা বিজনেছ কৰা মোৰ আপোনালোকক ক'ব পাৰিম বন্ধু বান্ধৱীসকল, মই ঠেলা টেঙা বিক্ৰী কৰা মানে ক্লাছ 8-9ৰ পৰাই মানে দোকান 7-5-6টো মই মানে দোকান দিছিলোঁ গাঁৱত। যেতিয়া নেকি মানে ফাংচন হৈছিলে, মানে ফাংচন নহয়, কিবা ফিল্ম ভিডিঅ' আনিছিলে, তেতিয়া মোৰ টিভি মানে ভিডিঅ' দেখাইছিলে, তেতিয়া আমি তাতে দোকান দিছিলোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, আৰু 8-9তো মানে মই বেপাৰ কৰিছিলোঁ, টেঙা বেপাৰ। মানে আমাৰ গাঁৱৰ পৰা মোটামুটি 30 কিলোমিটাৰ ঠেলাত মানে ভূটান বৰ্ডাৰ, মানে ভূটান বৰ্ডাৰ অলপ ওচৰ হয় আমাৰ, তাৰপৰা মানে পাঠশালা টাউনলৈকে মানে ভূটানৰ পৰা 30 কিলোমিটাৰ মান হয়, আনে মানে ঠেলাত। আগতে আজি 30 বছৰ 27 বছৰ 28 বছৰৰ আগৰ কথা বন্ধু বান্ধৱীসকল। সেয়েহে মই মানে বিজনেছ কৰিছিলোঁ, লগ হৈ বিজনেছ কৰিছিলোঁ, কিন্তু লগ হোৱা বিজনেছ, পাৰ্টনাৰশ্বিপ বিজনেছ ছাকচেছ নহয় মুঠতে। সেয়েহে বন্ধু বান্ধৱীসকল, মই মানে পাৰ্চনেল যিটো কাম, পাৰ্চনেল বিজনেছ, সেইটো মানে কৰিলে মোৰ মতে বহুত ছাকচেছ হয়। আৰু মই পাৰ্চনেল খেলো মানে খেলি ভাল পাওঁ, সেয়েহে মই নিজেই পাৰ্চনেল খেল চিলেক্ট কৰিছিলোঁ, পাৰ্চনেল বিজনেছ চিলেক্ট কৰিছিলোঁ। যিহেতু মানে মানে পাৰ্টনাৰশ্বিপ বিজনেছত মই মানে মানে বৰবাদ হৈ গৈছোঁ। মানে পাৰ্টনাৰবিলাক বেয়া, মদ খোৱা, কিছুমান ঠগামি হয়। নঠগালেই ভালে, কিন্তু ঠগা বহুতকে পোৱা যায়, 99%। সেয়েহে বন্ধু বান্ধৱীসকল, নিজে যিখিনি পাৰোঁ সৰুকৈ নিজেই পাৰ্চনেল বিজনেছ কৰিব লাগে, আৰু পাৰ্চনেল খেল খেলিব লাগে। মানে যিমান হ'লেও মানে পাৰ্টনাৰশ্বিপ বিজনেছত খেলি মেলি হ'ব। আৰু পাৰ্টনাৰশ্বিপ খেলত যেনেকৈ ভলীবল, ফুটবল, কাবাডী, সেইবোৰ তুমি যদি ভাল খেলুৱৈ হ'লেও মানে সিহঁতৰ কাৰণে তুমি হাৰিবাই। সেয়েহে বন্ধু বান্ধৱীসকল, মই মানে এজন ভাল বিজনেছমেন আৰু ভাল খেলুৱৈ, সেয়েহে মই নিজেই মানে চিলেক্ট কৰি লৈছিলোঁ। কিয়, মই সৰুৰ পৰাই খেলি ভাল পাইছিলোঁ বহুত। 8-9ৰ পৰা মই তাৰ আগতে মানে তাৰ মাজতে মই বহুত এক্সাৰচাইজ কৰিছিলোঁ, খেলিম বুলি, কিছুমান ভাল খেলুৱৈ হ'ম বুলি মানে। আৰু মই মানে ফিল্ম শ্বুটিং কৰাৰ কাৰণে বহুত ইচ্ছা আছিলে বন্ধু বান্ধৱীসকল। ফিল্ম শ্বুটিঙতো মানে গৈছিলোঁ গুৱাহাটীত 99ত মানে মেট্ৰিক দি। তাতে মই মেট্ৰিক দি ৰিক্সাও চলাইছিলোঁ, বিজনেছো কৰিছিলোঁ। দাদাৰ এখন দোকান আছিলে, মানে তাত মানে সৰু দোকান, তামোল কিবা কিবি দোকানৰ আছিলে, তামোল পাণৰ কিবা কিবি বন্তি দোকান আছিলে, তাতে থাকিব দিছিলে। কিন্তু মই ভাল পোৱা নাছিলোঁ বহি থাকি, কিয়নো মই এক্সাৰচাইজ কৰা মানুহ। সেয়েহে মই নিজেই মানে ৰিক্সা চলাই মানুহবিলাকক দেখা পাইছিলোঁ। মানে ৰিক্সা চলালেও বহুত 300-400 টকা দিনত ওলায় সেই সময়তে। মানে আজি 99ৰ কথা কৈছোঁ, 99ৰ কথা, আজি কিমান বছৰৰ কথা কৈছোঁ, 26 বছৰৰ কথা।
সেই সময়ত 200-250 টকা মই মানে কেতিয়াবা ওলাইছিলোঁ ৰিক্সা চলাই একেদিনাই মানে হেৰি কৰি চাইছিলোঁ মানে তেতিয়া মই ভাবিছিলোঁ তেতিয়া মানে গুৱাহাটীখন চাইও লৈছিলোঁ মই মানে মেট্ৰিক দি উঠি যাই মানে চাম তাৰপিছত ভাল কিছুমান মানুহক লগ কৰিম বুলিও ভাবিছিলোঁ টকা পইচা গোটাই যিহেতু ঘৰত টকা নাছিল গোটাম বুলি কিন্তু তাতো মানে ছাকচেছ নহ'ল কিয়নো দাদাজনৰ লগত থাকিলোঁ দাদাজনৰ লগত তাৰ ৰুমত থাকিলোঁ কিন্তু তাৰ কোনোবা আহি মোৰ যিবিলাক পইচা গোটাইছিলোঁ কমচে কম বহুত টকা আছিলে এমাহ নহয় 20-25 জনৰ পইচা মানে 2,000-3,000 টকা সেই সময়ত পইচা লুটিলে মানে লৈ গ'ল মোৰ বেগৰ পৰা ওলাই তেতিয়াৰ পৰা মই মানে যিকোনো কামতেই মানে শপত খাই লৈছোঁ বিজনেছ হওক এইটো মানে বিজনেছ বা বেলেগ মানে এইটো এটা মোৰ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে মই মানে বিশ্বাস নকৰা হৈ গৈছে সেইটো এক্সপিৰিয়েঞ্চ আৰু মই খেলত যে মই নিজেই যে খেল খেলি ভাল পাওঁ কিয় নিজে পাৰ্চনেল খেল মই কিয় মানে বাছি লৈছোঁ মই গাঁৱত মই সৰুৰ পৰাই মই খেল খেলি ভাল পাওঁ সৰুতেই খেলিছিলোঁ যিহেতু মই খেলো খেলি ভাল পাইছিলোঁ কিন্তু খেলতো মানে ল'ৰাবিলাক ভালকৈ খেল নেখেলে ডাঙৰ হোৱালৈকে ভলীবল ফুটবল খেলিছোঁ কিন্তু ইমান ভাল নেখেলে মানুহে সেয়েহে মই নিজে সেইবিলাকৰ লগত বাদ দি মানে নিজে মই পাৰ্চনেল যেনেকুৱা কুম্ফু বক্সিং এইবিলাক শিকি নিজেই মানে প্ৰেক্টিছ কৰি আছিলোঁ খেলিছিলোঁ পাৰ্চনেল গেম আৰু নিজেই পিছত আৰু যিবিলাক মই বিজনেছ কৰিছিলোঁ সৰুৰে বিজনেছো কৰিছিলোঁ যিহেতু পাৰ্টনাৰশ্বিপ কিন্তু সিহঁতে মোটামুটি বদমাছ পইচা থকা সিহঁতে কামত বেছি নকৰে আমাৰ আৰু সকলোৰে মানে পাৱাৰ কম থাকে সিহঁতে কষ্ট কৰিব নোৱাৰে যিহেতু মই এজন কষ্ট কৰিব পৰা মই মানে সেয়েহে যিবোৰ মানে এটা কথা মনত ৰাখিব বন্ধু অৰিজিনেল মানে যোনজন খেলুৱৈ হয় ন খেলুৱৈ অৰিজিনেল খিলাৰী অৰিজিনেল মাষ্টাৰ সি মানে সকলো কামতে পাকৈত হয় মানে যি বিজনেছ হওক এক্সপিৰিয়েঞ্চ থাকে মানে খেলুৱৈ হওক সকলোতে এক্সপিৰিয়েঞ্চ হয় কিয়নো এজন ভাল দিমাগ থাকিলেহে ভাল বিজনেছ কৰিব পাৰে আৰু ভাল দিমাগ বিজনেছ যোনে কৰিব পাৰে ঠিক খেলুৱৈও মানে কৰিব পাৰিব সেই বিজনেছ খেলুৱৈ যদি ভালকৈ খেলিব পাৰে সেই বিজনেছো কৰিব পাৰিব খেতিও কৰিব পাৰিব সি অলৰাউণ্ডাৰ হয় এজন ভাল খেতিয়ক মানে ভাল মানে খেলুৱৈ সেয়েহে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে মই জনালোঁ কিন্তু চাকৰি মই ঘৰৰ অলপ প্ৰব্লেমৰ কাৰণেহে আহি গ'লোঁ সেয়েহে আজি মানে এনেকৈ আছোঁ 20 বছৰ আৰু এটা বছৰ আছে কৰি গৈ মানে সৰু সুৰা বিজনেছ কৰিম প্ৰথমতে বন্ধু বান্ধৱীসকল সেইকাৰণে এইবিলাক মই চাওঁ ইয়াত থাকিও মানে মই আমলখি আচাৰ বনাইছোঁ মই পাৰ্চনেল কাম বহুত ভাল পাওঁ কিন্তু ইয়াতে আজি 19 বছৰ কটালোঁ আৰু বেলেগৰ তলত বহুত মানে ভগৱানৰ কৃপাতে মানে এই কেইবছৰ কটালোঁ বুলি ক'ব লাগিব কিয়নো বহুত দুখৰ মাজত চাকৰি কৰিব লগা হয় ধন্যবাদ বন্ধু বান্ধৱীসকল